मोर क्लासলৈ স্বাগতম। আজি আমি শিকিম এক্সারসাইজ 2.2 ৰ কোশ্চেন 1 ৰ 4 5 আৰু 6 ভিডিওটো চাই ভাল পালে এটা লাইক কৰি দিবা আৰু চেনেলটোত নতুন হলে চেনেলটো সাবস্ক্রাইব কৰি দিবা। তো আজিৰ ক্লাসটো আমি আৰম্ভ কৰো। কোশ্চেন 4 ত কি দিয়া আছে 4u² + 8u। প্ৰথমতে আমাৰ কি কৰিব দিছে তলৰ দ্বিঘাত বহুপদৰ শূন্য উলিওৱা। প্ৰথমতে শূন্য উলিয়াব দিছে আমাক, তাৰ পিছত শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰিব দিছে। প্ৰথমতে এই দুটাৰ পৰা কমন লম। আমি কি কমন যাব 4 * u * u লিখিব পাৰো। 8 ক কি লিখিব পাৰো 2 * 4 * u * u সরি u * u নহয় u² নাই u এটা আছে। ইয়াতে 4 আমাৰ কমন গল ইমপ্লাইজ নহব u আমাৰ এটা আহিল। ওপৰত কি থাকিল u প্লাস ইয়াতে সোয়া 2 হল। এতিয়া আমি ইয়াৰ শূন্য দুটা কেনেকৈ উলিয়াম 4u = 0 আৰু এটা হ'ব u + 2 = 0। u = 0 ইউৰ লগত কি আছে 4 * হৈ আছে, তেনেহলে ডিভাইড শূন্যক যিকোনো সংখ্যাৰে ডিভাইড কৰা শূন্যই ওলাব। ইয়াতে আমি কি পাম u = প্লাস আছে, এইটো সাইডত যায় -2। এতিয়া আমাৰ কি কৰিব লাগে, এতিয়া আমাৰ শূন্যবোৰৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰিব লাগে। প্ৰথমতে সোয়া কি কৰিম আমি শূন্য দুটাৰ যোগফল। শূন্য দুটাৰ যোগফল কি হ'ব 0 - 2 0 - 2 কি পাম আমি -2। ফৰ্মুলা কি আছিল আমাৰ শূন্য দুটাৰ যোগফলৰ ফৰ্মুলা আছিল মাইনাস কি হ'ব ইয়াতে u ৰ সহগ ডিভাইড বাই u² ৰ সহগ। আমি এটো মিলাব চেষ্টা কৰিম। সো ইয়াতে আমি যদি লিখো মাইনাস কি লিখিম আমি -8/4 লিখিব পাৰো না নাই। 4 এৰে 8 ৰ মাজত কিমান মাৰ যাব 2 বাৰ -2 মাইনাস মিলি গল আমাৰ। এতিয়া আমি কি লিখি দিম এটো মাইনাস u ৰ সহগ মাইনাস u ৰ সহগ কিমান 8 -2 মাইনাস u ৰ সহগ হল 8, তেনেহলে u ৰ সহগ তলত কি হ'ব u² ৰ সহগ u² ৰ সহগ কিমান দি আছে 4 দি আছে। এতিয়া আমি কি কৰিম শূন্য দুটাৰ কি হ'ব গুণফল বা পূৰণফল। শূন্য দুটাৰ পূৰণফল শূন্য এটা কি আছে শূন্য আৰু এটা হল -2 ইনটু কৰি দিয়া। শূন্যৰ লগত যিকোনো সংখ্যা ইনটু কৰিবা তুমি শূন্যই পাবা। এতিয়া আমাৰ শূন্য দুটাৰ পূৰণফলৰ নিয়ম কি আছিল আমাৰ ধ্ৰুৱক ডিভাইড বাই u² ৰ সহগ। ইয়াতে ধ্ৰুৱক আছে জানো ইয়াতে ধ্ৰুৱক নাই, তেনেহলে শূন্য মিলি গৈছে আমাৰ। ইয়াৰ লগত আমি কি তলত আমি কি লিখিব পাৰো 4 লিখিব পাৰো না নাই 0/4 কৰিলে আমাৰ কি হ'ব 0 আহিব। এটা লাইন ইয়াতে লিখি দিয়া 0/4 = কি লিখিম আমি ধ্ৰুৱক বাই u² ৰ সহগ হল। ভিডিওটো পজ কৰি লিখি লোৱা। 5 ত দি আছে t² - 15। সো ইয়াক আমি কি লিখিব পাৰো t² - √15 হোল স্কয়ার লিখিব পাৰো। স্কয়ার ৰুট ওভার ক্যান্সেল আমাৰ 15 পাম। এতিয়া আমাৰ কি ফৰ্মুলাত পৰিল a² - b² = কি হয় a + b হোল ইনটু a - b। তেনেহলে ইয়াতে আমি কি লিখিব পাৰো t + √15 আৰু t - √15। এতিয়া আমাৰ কি হ'ব t + √15 = 0 t = -√15 আৰু এটা কি আছে t - √15 = 0 t = মাইনাস থাকিলে এটো সাইডত যায় কি হ'ব প্লাস হল আমাৰ। এতিয়া আমাৰ কি কৰিব লাগিব শূন্য দুটা আমি উলালো। শূন্য এটা কি হল -√15 আৰু এটা হল +√15। এতিয়া আমাৰ কি কৰিব লাগিব শূন্য আৰু সহগবোৰৰ মাজত সম্পৰ্ক আমাক দেখাব লাগিব। এতিয়া সোয়া শূন্য দুটাৰ যোগফল
শূন্য দুটাৰ যোগফল এটা হল মাইনাসৰ ৰুট ওভাৰ 15 আৰু এটা হল প্লাসৰ ৰুট ওভাৰ 15 মাইনাসৰ ৰুট ওভাৰ 15 প্লাসৰ ৰুট ওভাৰ 15 কি হ'ব ক্যান্সেল কি আহিব 0 0 আমাৰ কি দেখাব লাগে শূন্য দুটাৰ যোগফল ফৰ্মুলা কি হয় মাইনাস টি এতিয়া টি দি আছে তেনেহলে টি হ'ব মাইনাস টি ৰ হওক বাই টি স্কয়াৰ হওক এতিয়া টি আমাৰ ইয়াতে নাই টি আমাৰ ইয়াতে 0 দিয়া আছে তেনেহলে আমি ইয়াক সো মাইনাস 0 ডিভাইড বাই 1 লিখিব পাৰো না নাই মাইনাস 0 মানে কি 0 1 এৰে ডিভাইড কৰিলে 0 আহিব তেনেহলে ইয়াতে কি লিখি দিম মাইনাস টি ৰ হওক ইয়াতে টি নাই টি আমাৰ নাই টি 0 ডিভাইড বাই কি হ'ব 1 মানে কি হ'ব টি স্কয়াৰ ৰ হওক কি হ'ব ভিডিওটো পজ কৰি লিখিলো क्वेश्चन 6 ত আমাক দি আছে 3x² মাইনাস क्वेश्चन 6 ত দি আছে 3x² মাইনাস x মাইনাস 4 সো আয়া কাম প্ৰথমতে কি কৰিব লাগিব 3 আৰু 4 ৰ ইনটু কৰিব লাগিব 3 আৰু 4 ইনটু কৰিলে কি পাম আমি 12 পাম 12 ক কি বনাব লাগে মাইনাসৰ 1 ইয়াতে একো নাই মানে কি আছে 1 আছে 4 ৰে ভাগ কৰা 3 বাৰ সো ডাঙৰটোৰ আগত মাইনাস দিম সৰুটোৰ আগত প্লাস দিম এতিয়া সব ডাঙৰটো যদি আগত লিখো 4 আৰু 3 একো কমন না যায় তেনে 3 টো আগত লিখিম 3x² প্লাস 3x মাইনাসৰ 4 এটো মাইনাসৰ 4x আৰু এটো 4 এতিয়া সো ইয়াত দুটাৰ মাজত কি কমন যাব 3 কমন যাব ইয়াতে x² মানে কি x এনেকৈ আছে আৰু x এনেকৈ আছে দুটাৰ মাজত x গল ওপৰত কি থাকিল x মাজতে প্লাস আছে 3 ও কমন লৈছো x ও লৈছো তেনেহলে একো না থাকিলে কি লিখিব লাগে 1 ইয়াতে মাইনাস দুটাৰ মাজতে 4 আছে তেনেহলে 4 কমন যোৱাৰ পিছত এটো লিখি দিবা জাস্ট কি হ'ব দুটা মিলি এটা এতিয়া কি হ'ব x plus 1 is equal to 0 3x minus 4 is equal to 0 কি হ'ব x plus আছে এইটো সাইডত যায় মাইনাস হ'ব মাইনাস আছে এইটো সাইডত যায় প্লাস x is equal to 4/3 কিয় 3x এর লগত ইনটু হৈ আছে এইটো সাইডত যায় কি হ'ব ডিভাইড হৈ যাব এতিয়া আমি কি কৰিম শূন্য দুটাৰ যোগফল প্ৰথমতে শূন্য দুটাৰ যোগফল কি হ'ব -1 ইয়াতে আছে 4/3 প্লাসৰ 4/3 ইয়াৰ তলত মনে মনে কিমান আছে আমাৰ 1 আছে 1 আৰু 3 ৰ লসাগু কিমান হ'ব 3 হ'ব 1 3 ৰ মাজত কিমান 3 বাৰ 3 into 1 3 মাইনাস আছিল মাইনাসৰ 3 ৰ মাজত কিমান বাৰ যায় 1 1 ৰ লগত 4 ৰ ইনটু এতিয়া সব 4 ৰ লগত পৰা 3 মাইনাস কৰিলে কি পাম আমি 1 পাম 1/3 এতিয়া শূন্য দুটাৰ যোগফল কি হয় আমাৰ -x ডিভাইড বাই কি হ'ব x² ৰ হওক তেনেহলে আমি এইটোক লিখিব পাৰো মাইনাসৰ 1/3 লিখিব পাৰো মাইনাস মাইনাস কৰিলে কি হ'ব প্লাস হ'ব 1/3 এতিয়া সোয়া -x ৰ হওক মাইনাস ফর্মুলা x ৰ হওক কি আছে -1 ডিভাইড বাই x² ৰ হওক x² ৰ হওক কি 3 x² ৰ হওক হ'ব তোমালোকে ভিডিওটো পজ কৰি লিখি লোৱা